বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ পাছতহে হ'ব উচ্ছেদ। বিশেষ কমিটিয়ে প্ৰথমে কৰিব লাগিব সীমা নিৰ্ধাৰণ, উলিয়াব লাগিব বনাঞ্চল, তাৰ পাছতে কৰিব লাগিব উচ্ছেদৰ প্ৰক্ৰিয়া। বনাঞ্চল মুক্ত কৰিবলৈ চৰকাৰে চলাই আছে উচ্ছেদ অভিযান। ইয়াৰ অংশৰূপে উচ্ছেদ কৰা হৈছিল উৰিয়াম ঘাটত। সেই উচ্ছেদৰ বিৰুদ্ধে একাংশই কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কিন্তু উচ্চ ন্যায়ালয়ে দখলকাৰীক 15 দিনৰ সময়ৰ জাননী দি উচ্ছেদ কৰাৰ কথা দোহাৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ বিৰুদ্ধে একাংশ কাষ চাপিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। এই গোচৰটোক আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আপোনাৰ প্ৰত্যাহ্বান জনোৱা হৈছিলে, যিটো নেকি আপোনাৰ SLP আপোনাৰ চিভিল আছিলে ডায়েৰী নম্বৰ 59978 of 50978 of 2025। এই গোচৰটোৰ এটা দীৰ্ঘকালীন শুনানি হৈ যায় আপোনাৰ ৰিচেণ্টলি, যিটো আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোক প্ৰত্যাহ্বান জনাইছিলোঁ। আৰু এই গোচৰটোৰে আজি আপোনাৰ এটা জাজমেণ্ট মহামান্য উচ্চতম ন্যায়ালয়ে আপোনাৰ পাছ কৰিছে, য'ত আপোনাৰ কৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো ৰায় দিছিলে সেই ৰায়টোক আপোনাৰ মডিফাই কৰা হৈছে। এই প্ৰসংগতে মঙলবাৰে বহুকেইখন আবেদনৰ ৰায় দিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে বনাঞ্চলত উচ্ছেদৰ পূৰ্বে ল'বলগীয়া প্ৰক্ৰিয়াসমূহ। উচ্ছেদৰ পূৰ্বে গঠন কৰিব লাগিব কমিটি। কমিটিয়ে জৰীপ চলাই নিৰ্ধাৰণ কৰিব সীমা। প্ৰথমে চিনাক্তকৰণ, তাৰ পাছতে উচ্ছেদ হ'ব। তাতে এই কমিটিটোক আপোনাৰ বনভূমি, ৰাজভূমি, পঞ্চায়ত ভিলেজ, ফৰেষ্ট ভিলেজ এইবোৰ যেনেকৈ আমি ক্লেইম কৰিছিলোঁ যে বনভূমিৰ ভিতৰতো আপোনাৰ ৰাজভূমিকো মানে বনভূমিয়ে নিজৰ ভূমি বুলি ক্লেইম কৰিছে। গতিকে এই গোটেই সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে ৰাজ্য চৰকাৰক আপোনাৰ এটা ডাইৰেকশ্যন দিছে আজিৰ ৰায়ত, যে এটা কমিটি কনষ্টিটিউট কৰিব লাগিব আৰু এই কমিটিয়ে সীমা নিৰ্ধাৰণ কৰি মেলি পেলাই তাৰ পিছতহে এটা সিদ্ধান্তত উপনীত হ'ব লাগিব যে যদি কোনো মানুহ বনভূমিত থাকে তেতিয়াহে তেওঁলোকক উচ্ছেদ কৰিব লাগিব। কিন্তু কেনেকৈ গঠন কৰা হ'ব কমিটি? গোচৰৰ অধিবক্তা আদিল আহমেদে ক'লে এইদৰে। যিমান কেছেছবোৰ আছিলে এভিকশ্যন কেছেছ লৈ পেলাই কোৰ্টে লিভ গ্ৰাণ্ট কৰিছে, কোৰ্টে কেছ ডিছপ'জ অফ কৰিছে আৰু কোৰ্টে হাইকোৰ্টৰ অৰ্ডাৰ যোনটো পাছ কৰা হৈছিলে, ইম্পিউণ্ড অৰ্ডাৰ যোনটো আমি কওঁ, সেইটোক মডিফাই কৰিছে। মডিফাই এই প্ৰকাৰে হৈছে যে কোৰ্টে এতিয়া কমিটি এখন গঠন কৰিছে। কমিটিৰ সন্মুখত কেছেছবোৰ লোৱা হ'ব বা যেনেকৈ এডজুডিকেশ্যন ফাৰ্ডাৰ হ'ব। এতিয়া লক্ষণীয় হ'ব কেনেকৈ চৰকাৰে পালন কৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা। দিল্লীৰ পৰা সৰস্বত গোস্বামীৰ সহযোগত সুব্ৰত কলিতা আৰু মাধৱ দাসৰ ৰিপৰ্ট DY365।